হয়, মই বৰ্তমান উপস্থিত আছোঁ হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত। আৰু হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত বিগত ৯টা বছৰে বন্ধ হৈ আছিল বুলবুলি চৰাই যুঁজ। আৰু যোৱাকালি যি অসম চৰকাৰে পুনৰ বুলবুলি চৰাই যুঁজ হ'ব বুলি ইয়াত ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজ। আমি কথা পাতিম, ইয়াত আছে আমাৰ হাজোৰ দলৈ, যি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ। কি ক'ব, পুনৰ ইয়াত বুলবুলি চৰাই যুঁজ আৰম্ভ হ'ব? আমি আনন্দ যিটো পাইছোঁ, সেই আনন্দটো আজি আপোনালোকক আমি দেখুৱাব পৰা নাই। অন্তৰখনত কিমান আনন্দ পাইছোঁ। অকল আমি নহয়, আমি মন্দিৰ কমিটি নহয়, গোটেই এই অঞ্চলৰ হাজোবাসী ৰাইজে আনন্দতে বিভোৰ হৈ আছে। যেতিয়াই যোৱাকালি আমি 7টা বজাতে আসাম গভৰ্ণমেণ্টৰ পৰা SOP সহ তেওঁলোকৰ নিৰ্দেশনা সহ আমাক যেতিয়া এই খেলখন খেলিবৰ কাৰণে অনুমতি দিলে, আমি খেল বুলিয়ে কওঁ এইখনক। আচলতে এইখন যুঁজ নহয়, আমাৰ সৰু সৰু চৰাইবিলাকলৈ আমি খেলা কৰা হয়। আৰু তাকো কৰা হয় বিষ্ণুৰ সন্মুখত। ভগৱান বিষ্ণুক আমাৰ ৰাখি তেখেতৰ সন্মুখত এই খেলখন আমি দেখুওৱা হয়। আৰু ইয়াত মানে চৰাই যিখিনি আছে, যেনেকৈ কিছুমানে প্ৰপগাণ্ডা উলিয়াই দিয়ে, ইয়াত নিষ্ঠুৰভাৱে কিছুমান কাম কৰা হয়। ক্ৰুৱেলিটি বুলি এটা ইংৰাজীত কথা আছে, তেনেকৈ এখন এক্টটো আছে, ক্ৰুৱেলিটি টু দ্য এনিমেল। সেই পদ্ধতিত আমাৰ এইখন নহয়, এইখন ধৰ্মীয় হিচাপে এইখন মানে অনুষ্ঠান হয়। আজিৰ নহয়, এইটো 100 বছৰ আগৰ পৰা প্ৰমত্ত সিংহৰ দিনৰ পৰা হোৱা এইখন অনুষ্ঠান। আৰু ইয়াত ধৰ্ম আৱেগ অনুভূতি ইয়াত আছে। ইয়াত কোনো ধৰণৰ বেয়া কোনো ইভিন খোৱাবিলাক যিবিলাক এই পশু পক্ষীবিলাক আমি খোৱা মেলা যিবিলাক কৰা হয়, সেইবিলাকৰ একদম সাত্বিক আহাৰ, এই ফল মূলবিলাকে খায়। আৰু সেইবিলাকত তেওঁলোকে ধৰোঁতেও ধুনীয়াকৈ তেওঁলোকক ধৰি পেলাই মানে খেলখন ৰাইজে উপভোগ কৰে। সেইদিনা আজি 9 বছৰৰ মূৰত খেলখন যিহেতুকে হ'ব, এই খেলখনৰ সেইদিনাখন আমি লাখ লাখ মানুহ ইয়াত জমা হ'ব বুলি আমি ভাবিছোঁ। আৰু তাৰ ফলত নেকি আমাৰ ল এণ্ড অৰ্ডাৰ এইবাৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু আমি পুলিচক ইতিমধ্যে আমি ৰিকুৱেষ্ট কৰিছোঁ। যথেষ্ট আমি গোটেইখিনি এৰেঞ্জমেণ্ট আমি কৰিম। আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এইখন খেল আমি এই বন্ধ হৈছিল যদিও ইমান দিনে আমি একদম বিমৰ্ষ অৱস্থাত আছিলোঁ। এতিয়া আমাৰ আনন্দ লাগিছে। আৰু আমি জানো আৰু এতিয়াৰ পৰা কোনোদিন এই খেল বন্ধ নহয়, এই খেল এই হাজোৰ আৱেগ আৰু অনুভূতি বুলি কৈছে আমাৰ দলৈ ছাৰ যি উপস্থিত আছে, তেখেতে হাজোৰ আৱেগ আৰু অনুভূতি। আমি আমাৰ মাজত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা, তেখেতৰ লগত কথা পাতিম, যিগতিকে তেওঁ হাজোৰ বাসিন্দা হয়। তেখেতে উপস্থিত আছে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত। কি ক'ব, বিগত 9টা বছৰে বন্ধ আছিল আৰু এইবাৰৰ পৰাই পুনৰ মুকলি কৰি দিলে অসম চৰকাৰে। হাজোৰ আৱেগ আৰু অনুভূতিৰ কথা আছে এই যুঁজৰ লগত। কি ক'ব, কেতিয়াৰ পৰা এই যুঁজ চলি আছে আৰু আপোনালোকে কিদৰে গ্ৰহণ কৰিছে এইবাৰ? হাজোৰ বুলবুলি চৰাই যুঁজ হাজোবাসীৰ কাৰণে স্বাভিমান, আৱেগ, অনুভূতি আৰু গৌৰৱৰ কথা। কাৰণ এইখন খেল আহোম ৰজা প্ৰমদত্ত সিংহৰ দিনৰ পৰাই এই খেল আৰম্ভ হৈছিলে। আৰু এই খেল পৰম্পৰাগতভাৱে এই খেল প্ৰতি বছৰে মাঘ মাহৰ দুমাহীৰ দিনা অনুষ্ঠিত কৰি অহা হৈছে। যোৱা 9টা বছৰে ইয়াত বন্ধ হৈ আছিলে। এইটোৰ কাৰণে হাজো অঞ্চলৰ মানুহৰ প্ৰাণ কান্দি উঠে, মন শোকাকুল হৈ পৰে। আৰু সেইকাৰণে যোৱাকালি অসম চৰকাৰ কেবিনেটে সিদ্ধান্ত লৈ বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি অনুমতি প্ৰদান কৰিছে, তাৰ কাৰণে হাজো অঞ্চলবাসী আজি উৎফুল্লিত হৈছে। আমি আজি উৎফুল্লিত হৈছোঁ এইকাৰণে যে আজি পৰম্পৰাগতভাৱে হৈ থকা খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এটা আদৰণীয় পদক্ষেপ। সেইকাৰণে চৰকাৰী সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আৰু এই খেলৰ চৰাইৰ কোনো হানি বিঘিনি নহয়, এটা পৰম্পৰাগত খেল। এই আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি উপদেষ্টা, তেখেতে আৰু কৈছে সম্পূৰ্ণ 9 বছৰৰ পিছত হাজোত অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ। পলিন বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।